ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। আজি আকৌ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজি আমি ছল্ভ কৰিম আমাৰ এডিআৰি বিভাইচি আৰু কুৱেশ্যন। ছেকেণ্ড ভিডিঅ' হয়। ফাৰ্ষ্ট ভিডিঅ' আপোনালোকে কমেণ্ট বক্স নহ'লে ডেছক্ৰিপশ্যন বক্স চেক কৰিলে পাব লিংক। তাত গৈ ফাৰ্ষ্ট ভিডিঅ'ৰ কুৱেশ্যন এনচাৰবোৰ চাব পাৰিব। ফাৰ্ষ্ট আমি 25টা কুৱেশ্যন ছল্ভ কৰিছিলোঁ। তো বেচিকেলি ফাৰ্ষ্ট অফ অল আমাৰ ইণ্ট্ৰডাকশ্যনটো কৈ দিছোঁ। আমি নিযুক্তি আছাম অনলাইন আৰু ধৰক বায়ু উইজডম নামৰ ইউটিউব চেনেলটো চলাওঁ। ইয়াতে আমি ভিন্ন ধৰণৰ কুৱেশ্যন আমি ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ ছল্ভ কৰোঁ। চ' এই ভিডিঅ'ত আমি ছল্ভ কৰিব গৈ আছোঁ এডিআৰি যিটো SLRC পেপাৰ গ্ৰেড 3ৰ এইচএছ লেভেল 12 লেভেলৰ আছিল, সেই কুৱেশ্যনটো আমি ছল্ভ কৰিম। গতিকে ভিডিঅ' সম্পূৰ্ণ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ' নম্বৰ 2 হয় এণ্ড লাইক আজিৰ ছেকেণ্ড ভিডিঅ'। চ' বলক এতিয়া আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটো এনেধৰণৰ আছে। শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট নামৰ শিশু পুথিখন কোনে লিখিছিল? নৱকান্ত বৰুৱা, হীৰেণ ভট্টাচাৰ্য, ভৱেন্দ্ৰনাথ শইকীয়া, অৰূপ কুমাৰ দত্ত। ইয়াৰ শুদ্ধটোতো হ'ব অৰূপ কুমাৰ দত্ত। নেক্সট প্ৰশ্ন, কাঞ্চীপুৰম শাড়ী কোনখন ৰাজ্যত উৎপাদন কৰা হয়? ইম্পৰ্টেণ্ট কুৱেশ্যন, এনেধৰণৰ কুৱেশ্যন আহিব পাৰে। কেৰেলা, তামিলনাডু, কৰ্ণাটক, তেলেংগানা। শুদ্ধটোতো হ'ব তামিলনাডু। ইয়াৰ পিছত নেক্সট প্ৰশ্ন, তলৰ কোনজন এজন বিখ্যাত চিত্ৰশিল্পী আছিল? ভেন্স ভেন গোহ, তাৰপিছত জন লেনন, বব মাৰ্লি, মাৰ্লন ব্ৰেণ্ডো। ইয়াৰ ভিতৰত শুদ্ধটো অপশ্যন এ ভেন্স ভেন জহ। অ'কে, তাৰপিছত নেক্সট প্ৰশ্ন, অসমৰ তানিয়া চৌধুৰী আৰু নয়নমণি শইকীয়াই কোনটো খেলত ভাৰতক প্ৰতিনিধিত্ব কৰে? লন বল, বেডমিণ্টন, কেৰম আৰু জুডো। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ লন বল। ইয়াৰ পিছত নেক্সট প্ৰশ্ন, বেডমিণ্টন খেলুৱৈজনক চিনাক্ত কৰক। ইয়াত অপশ্যনবোৰ দি আছে, ইয়াৰ পৰা আমি চিনাক্ত কৰিব লাগিব। দীপা কৰ্মকাৰ, ছানিয়া মিৰ্জা, লিণ্ডাৰ পেছ আৰু ইয়াতে অপশ্যন বিটো মই কোৱা নাই, পুলেলা গোপীচান্দ। ইয়াৰ শুদ্ধটো হ'ব পুলেলা গোপীচান্দ, অপশ্যন বি। নেক্সট প্ৰশ্ন, 2020 চনৰ টকিঅ' অলিম্পিকত ভাৰতে কোনটো খেলত পদক লাভ কৰা নাছিল বুলি সুধিছে? বক্সিং, ৱেইটলিফটিং, টাইকাণ্ডো আৰু ৰেষ্টলিং আছে। চ' ইয়াৰ ভিতৰত শুদ্ধটো হ'ব টাইকাণ্ডোত আমাৰ কোনো ধৰণৰ পদক আনিব পৰা নাছিল। তাৰপিছত আছে নেক্সট প্ৰশ্ন, ডায়মণ্ড লীগ কোনটো খেলৰ বাৰ্ষিক প্ৰতিযোগিতাৰ শৃংখলা? ছুইমিং, বেডমিণ্টন, জিমনাষ্টিক, ট্ৰেক এণ্ড ফিল্ড ইভেণ্টৰ। ইয়াৰ পিছত নেক্সট প্ৰশ্ন, ভুলকৈ মিলোৱা যোৰাটো চিনাক্ত কৰা। ষ্টিফেন এডৱাৰ্ড ক্ৰিকেট, বিজৰ্গ বৰ্গ লন টেনিছ, টাইগাৰ উডছ গল্ফ। তাৰপিছত ক্ৰিষ্টিয়ানো ৰনাল্ডো ফুটবল। ইয়াৰ ভিতৰত অপশ্যন এটো শুদ্ধ হ'ব, ইয়াতে ভুলকৈ মিলোৱা আছে। অপশ্যন এ শুদ্ধটো হ'ব ইয়াৰ অপশ্যন এ। অ'কে, ইয়াৰ পিছত নেক্সট প্ৰশ্ন ধৰণৰ আছে, নেশ্যনেল ৱাৰ মেমৰিয়েল ক'ত অৱস্থিত? শ্ৰীনগৰ, নিউ দিল্লী, টাৱাং, অমৃতসৰ। শুদ্ধটো হ'ব নিউ দিল্লীত আছে। ইয়াৰ পিছত নেক্সট প্ৰশ্ন, অসম চৰকাৰৰ মিছন বসুন্ধৰা কোনটো বিষয়ৰ সৈতে জড়িত? মিছন বসুন্ধৰা কোনটো বিষয়ৰ লগত জড়িত বুলি সুধিছে? ফিচাৰী এণ্ড লিভলিহুড, ওমেন এম্পাৱাৰমেণ্ট, লেণ্ড ৰেকৰ্ড এণ্ড লেণ্ড ৰেভিনিউজ, ডিজিটেল এডুকেশ্যন। শুদ্ধটো হ'ব লেণ্ড ৰেকৰ্ডছ এণ্ড লেণ্ড ৰেভিনিউ। ইয়াৰ পিছত নেক্সট, তলৰ কোনটো প্ৰতিষ্ঠান বাণিজ্যিক বাহনৰ ব্যৱসায়ৰ সৈতে জড়িত নহয় বুলি সুধিছে? একেবাৰে মন পৰিব প্ৰশ্ন, লাৰ্জেন এণ্ড টাউব্ৰো। আমি শুনাই নাই বাৰু মই। ইয়াৰ পিছত আছে নেক্সট, মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা, ফ'ৰ্চ মটৰ্ছ, টাটা মটৰ্ছ। এইবিলাক আমি বাহন দেখিবলৈ পাই থাকোঁ, কিন্তু এইটো দেখিবলৈ নাপাওঁ। তো এয়া হ'ব শুদ্ধ উত্তৰ। নেক্সট, যিহেতু আমাক নাই বুলি কৈছিল, জড়িত নহয়, সেইকাৰণে আমি এইটো লৈছোঁ। ইয়াৰ পিছত নেক্সট প্ৰশ্ন, এটা তৰলৰ pH মান 5 পইণ্ট হ'লে তৰলৰ কেনে প্ৰকৃতিৰ? মানে তৰলৰ pH মান এইটো 7, 8 এনেকৈ নাই, 1, 2, 3, 4, 5, 7 লৈকে এটা, তাৰপিছত 8, 9, 10, 11 এনেকৈ থাকে, হয় নে? তো আমি 7লৈকে আছে আমি জানো। চ' ইয়াৰ ভিতৰত কি সুধিছে? 5, pH 5ৰ মান থাকিলে কি হয় বুলি সুধিছে? এলকাইন ইন নেচাৰ, নেচাৰেল,
in nature liquid metal acidic nature শুদ্ধটো হ'ব acidic nature yes এছ নেক্সট প্ৰশ্ন 1 জানুৱাৰী 2024 তাৰিখে ভাৰতৰ ভাইচ প্ৰেসিডেন্ট কোন আছিল 2024 চনৰ কথা সুধিছে আমাৰ নেক্সট এক্সাম 2027 হ'ব গতিকে আমাৰ 26 আৰু 25 জানিব লাগিব চাই থাকিব গুলাবচান্দ কাটাৰিয়া ৰামনাথ কোবিন্দ জগদীপ ধানখড় আৰু ৰাজনাথ সিং শুদ্ধটো হ'ব জগদীপ ধানখড় নেক্সট প্ৰশ্ন তলৰ কোনটো ক্লাছ 1 লেভেলৰ অন্তৰ্গত সিজৰ হুইলবেৰো আৰু হিউমেন আৰ্ম ষ্টেপলাৰ শুদ্ধটো হ'ব সিজৰ ইয়াৰ পিছত নেক্সট প্ৰশ্ন কোনখন দেশৰ নেশ্যনেল ফ্লেগত ৰঙা পটভূমি ওপৰত বগা ক্ৰছ আছে ৰঙা পটভূমিৰ ওপৰত বগা ক্ৰছ এনেকুৱা বগা ক্ৰছ আছে বুলি সুধিছে ব্ৰাজিল ছুইজাৰলেণ্ড দ্য ইউনাইটেড ষ্টেট অফ আমেৰিকা এণ্ড জাপান ইয়াৰ শুদ্ধটো হ'ব ছুইজাৰলেণ্ড নেক্সট প্ৰশ্ন তলৰ কোনখনক আটাইতকৈ পুৰণি সংকলন বুলি গণ্য কৰা হয় ইয়াৰ অপশ্যনবোৰ আছে যজুৰ্বেদ অথৰ্ববেদ ঋগ্বেদ সামবেদ ইয়াৰ শুদ্ধটো হ'ব ঋগ্বেদ আমি সকলোৱে জানো ইয়াৰ পিছত নেক্সট প্ৰশ্ন আছে তলৰ কোনটো স্থান ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ অংশ আছিল মেচিলিপট্টনম আৰু পিছত আছে বেবিলন আৰু মহেঞ্জোদাৰো বাইজেণ্টাইন ইয়াৰ শুদ্ধটো মহেঞ্জোদাৰো কমন আমি শুনিয়ে থাকোঁ মহেঞ্জোদাৰো তলৰ কোনজন বেটেল অফ ৱাটাৰলুৰ সৈতে জড়িত আছিল নেপোলিয়ন বনাপাৰ্টে আৰু কাজ নিকোলাৰ এবৰ্ট জৰ্জেছ ৱাশ্বিংটন ইয়াৰ শুদ্ধটো হ'ব নেপোলিয়ন ইয়াৰ পিছত নেক্সট আছে ভৈৰৱকুণ্ড কোন তিনিখন ঠাই ৰাজ্যৰ সংযোগস্থল ভৈৰৱকুণ্ড আমি সকলোৱে জানো ভৈৰৱকুণ্ড ক'ত আছে ভৈৰৱকুণ্ড আছে ওদালগুৰি জিলাত চ' ওদালগুৰিত আছে এণ্ড ক'ত আছে অৰুণাচলৰ ৱেষ্ট কামেং ডিষ্ট্ৰিক্টৰ ওচৰত চ' এণ্ড অৰুণাচল কি বুলি সুধিছে তিনিখন সংযোগস্থল বুলি সুধিছে আসাম ভূটান চাইনাটো নাই এণ্ড লাইক আসাম আছে ভূটান আছে অৰুণাচল প্ৰদেশ আছে য়েছ অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ ইয়াৰ পিছত নেক্সট আছে তলৰ কোনটো সাধাৰণতে সোৱাদত লনিয়া বুলি সুধিছে স্ন'ফ্লেক ৰেইন ৱাটাৰ ফ্ল'য়িং ৰিভাৰ ৱাটাৰ আৰু চুৱেট ৱাটাৰ ধৰক মানে নিমখীয়া বা লুনিয়া কোনটো বুলি সুধিছে তো চুৱেট ৱাটাৰ মানে হ'লে আমাৰ ঘাম পানী নিমখীয়া আমি জানো এণ্ড তলৰ কোনটো পৰ্বতমালা নৰ্থ ইষ্ট ইণ্ডিয়াত অৱস্থিত বৰাইল ৰেঞ্জ শিৱালিক ৰেঞ্জ সতপুৰা ৰেঞ্জ আৰাৱালী ৰেঞ্জ বৰাইল ৰেঞ্জ হ'ব শুদ্ধ উত্তৰ বৰাইল পাহাৰ নেক্সট প্ৰশ্ন তলৰ কোনটো বক্তব্য ভুল লক্ষদ্বীপ ইজ এ ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া মালদ্বীপ ইজ এ ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া আন্দামান এণ্ড নিকোবৰ আইলেণ্ড ইজ এ ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া পুডুচেৰী ইজ এ ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া মালদ্বীপ ইজ এন ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া মালদ্বীপ ইউনিয়ন টেৰিটৰী নহয় এইটো এইকেইটা আমাৰ ইণ্ডিয়ান টেৰিটৰী হয় এইটো ইণ্ডিয়ান টেৰিটৰী মালদ্বীপটো নহয় কাৰণ আমি চাওক মালদ্বীপৰ লগত এক বছৰমান হ'ল আমাৰ কণ্ট্ৰভাৰ্চি হৈছিলে মালদ্বীপ আৰু ইণ্ডিয়াৰ মাজত চ' আমি তাৰ পৰা গম পাব পাৰোঁ যে মালদ্বীপ আমাৰ ইণ্ডিয়ান টেৰিটৰী নহয় নেক্সট প্ৰশ্ন ইকুৱেটৰ ট্ৰপিক অফ কেপ্ৰিকম আৰু ট্ৰপিক অফ কেঞ্চাৰ কোনখন মহাদেশৰ মাজেৰে পাৰ হয় এইটো চাওক ইম্পৰ্টেণ্ট কুৱেশ্যন আহি থাকে প্ৰশ্ন এইটো তো ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো জানিব লাগিব কৰ্কটক্ৰান্তি আৰু মকৰক্ৰান্তি কোনখন মহাদেশৰ পৰা পাৰ হয় বুলি সুধিছে ইয়াৰ শুদ্ধটো বা আফ্ৰিকা চাব এতিয়া কনফিউজন হৈ যায় চাউথ আফ্ৰিকা আছে আফ্ৰিকাটো মাৰি আহিব মোৰ এবাৰ ভুল হৈছিল আগতে মই যেতিয়া পৰীক্ষা দিছিলোঁ মই চাউথ আফ্ৰিকা মাৰি আহিছিলোঁ চ' ইয়াৰ পিছত নেক্সট চাওক তলৰ কোনখন ইউনাইটেড ষ্টেট অফ আমেৰিকাৰ এটা দ্বীপ ৰাজ্য মানে ধৰক মাডাগাস্কাৰ আৰু কেনেৰী আইলেণ্ড হাৱাই তাৰপিছত গ্ৰীণলেণ্ড শুদ্ধটো হ'ব হাৱাই ইয়াৰ পিছত নেক্সট আছে হাৱাই আৰু গ্ৰীণলেণ্ড আৰু হাৱাইত আমি 50-50 মাৰিব পাৰিলোঁ হয় তো যদি নাজানো এনেকৈ 50-50 মাৰা যায় ন তো হাৱাই শুদ্ধটো হ'ব জানি থ'ব আহিব পাৰে নেক্সট প্ৰশ্নত নেক্সট মানে আজি অন্তিম প্ৰশ্ন আমি 50টা প্ৰশ্ন 25ৰ পৰা 50টা প্ৰশ্ন লৈ আহিছিলোঁ নেক্সট ভিডিঅ'ত আমি আকৌ 25টা প্ৰশ্ন লৈ আহিম এনেকৈ আমি 100টা প্ৰশ্ন বা যিমান আছে আমাৰ ফাৰ্ষ্ট পেপাৰ বা আমাৰ ADREৰ যিখন পেপাৰ আছিল আমাৰ
AGS লেভেলৰ সেইখন পেপাৰৰ কিমান প্ৰশ্ন আছিল আমি গোটেইখিনি ছল্ভ কৰিম এনেকৈয়ে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ছাবস্ক্ৰাইব নকৰিলে আপোনালোকে এনেধৰণৰ ভিডিঅ' নাপাব গতিকে চেনেল ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰিছোঁ ইয়াৰ পিছত নেক্সট প্ৰশ্নটো চাওক ইয়াতে দেখিবলৈ পাই আছে ভূগৰ্ভ গভীৰৰ পৰা হঠাতে গৰম পানী আৰু ভাপ ওলাই অহা ঘটনা কি বুলি কোৱা আছে হয় গেইজাৰ ভলকেনো টৰ্নেডো চুনামি চাওক কি কৈছে ভূগৰ্ভ গভীৰৰ পৰা হঠাৎ গৰম পানী আৰু ভাপ ওলাই অহা ঘটনাক কি বুলি কয় তো ইয়াৰ অপশ্যন ইয়াৰবোৰ এনেকুৱা আছে ইয়াৰ পৰা শুদ্ধটো কি হ'ব চুনামি নহয় টৰ্নেডো নহয় ভলকানো হ'বনে গেইজাৰ হ'ব ইয়াতে আমি 50-50 দিছোঁ ইয়াৰ পৰা আপোনালোকে কমেণ্ট কৰি কওক যে কোনটো হ'ব পাৰে তো এইটো হ'ল আপোনাৰ হোমৱৰ্ক কমেণ্ট কৰি জনাব অ'কে থেংক ইউ ফৰ ৱাচিং থেংক ইউ বাই জয় আই অসম